নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। অসম গ্ৰেজুৱেট টিচাৰ তথা পোষ্ট গ্ৰেজুৱেট টিচাৰ এইবাৰ যি টেট এক্সাম হ'ব তাৰে অফিচিয়েল চিলেবাছটো অকণমান সলনি কৰিলে আৰু অফিচিয়েল নটিছখন আজি আহিছে। ভিডিঅ'টো 2 মিনিটতে গোটেইখিনি তথ্য আপোনালোকক জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইতিমধ্যে আমি অসম টেটৰ সম্পূৰ্ণ চিলেবাছ কভাৰ হোৱাকৈ অসমীয়া মাধ্যম আৰু ইংৰাজী মাধ্যমৰ PDF প্ৰস্তুত কৰিছোঁ আমাৰ ৱেবছাইট assamgkpdf.com-ত। তাৰোপৰি যদি অকল পেডাগজি লাগে, অনলি অসম এণ্ড ইটছ পিপলৰ তথ্য লাগে, আপোনালোকে সেইবিলাকো আমাৰ ৱেবছাইটত লাভ কৰিব। তো বিশেষকৈ ইয়াৰ আগৰ যিটো অফিচিয়েল চিলেবাছ আছিলে তাতে পেডাগজিৰ 50 নম্বৰ আছিলে। এবাউট আছাম এণ্ড ইটছ পিপলত ইয়াতে পূৰ্বতে 50 মাৰ্কছ আছিলে, কিন্তু এতিয়া 15 মাৰ্ক ইয়াতে কমাই দিছে আৰু এতিয়া ৰাখিছে 35 মাৰ্ক। আৰু সেইখিনিৰ ঠাইত জেনেৰেল মেথছ ক্লাছ 10th ষ্টেণ্ডাৰ্ডৰ 15 নম্বৰ আপোনালোকক নতুনকৈ সংযোগ কৰি দিছে অফিচিয়েল চিলেবাছত। বাকীখিনি একেই আছে। জেনেৰেল ইংলিছৰ 30 নম্বৰ, জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ 10 নম্বৰ আৰু পেডাগজি 50 নম্বৰ, এইখিনি একেই আছে। তো এইখিনি অফিচিয়েল চিলেবাছত অকণমান সাল সলনি কৰিছে। তো এতিয়া আপোনালোকৰ চিলেবাছৰ বাবে মেথছটো সংযোগ কৰিব লাগিব। মেথছ যদি আপোনালোকে অধ্যয়ন কৰা নাছিলে, এতিয়াৰ পৰা মেথছটো অধ্যয়ন কৰিব লাগিব। আৰু আমাৰ যিকেইখন PDF প্ৰস্তুত কৰা হৈছে তাতে প্ৰায় 500টা তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ক্লাছ 10th ষ্টেণ্ডাৰ্ডৰ মেথছ এড কৰা হৈছে। আৰু যদি আপোনালোকে এতিয়া পে'মেণ্ট কৰিব বিচাৰে, তাতে যদি সেইখিনি নাপায় তেনেহ'লে আমাক হোৱাটছআপ কৰিব। নিউ আপডেটেড ভাৰ্চনটো আমি হোৱাটছআপত দি দিম, অথবা আপোনালোকে ডাইৰেক্ট আমাক হোৱাটছআপ কৰিব পাৰে। ডেছক্ৰিপশ্যনত ইয়াতে নাম্বাৰ দিয়া আছে, আপোনালোকে আমাক হোৱাটছআপ কৰি PDFখন লৈ ল'ব পাৰে হোৱাটছআপত পে'মেণ্ট কৰি। আৰু এইখন হৈছে আজিৰ অফিচিয়েল নটিছ। আৰু ইয়াতে চাওক 140 নম্বৰ যিখন পেপাৰ, তাতে পেডাগজি 50 নম্বৰ, এবাউট আছাম এণ্ড ইটছ পিপল 35 নম্বৰ, জেনেৰেল মেথছ যিটো 10th ষ্টেণ্ডাৰ্ড হ'ব 15 নম্বৰ, জেনেৰেল ইংলিছৰ 30 নম্বৰ আৰু জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ 10 নম্বৰ থাকিব। আৰু আপোনালোকে আমাৰ পৰা যদি সম্পূৰ্ণ চিলেবাছ কভাৰ কৰা PDFখন অসমীয়া মাধ্যমত কিনিব বিচাৰে, বৰ্তমান মাথো 150 টকাত কিনি ল'ব পাৰে অসমীয়া মাধ্যম, য'ত প্ৰায় 10,000 প্লাছ প্ৰশ্ন উত্তৰ আপোনালোকে লাভ কৰিব। আৰু ইংৰাজী মাধ্যমৰখনত মাথো 99 টকা হয়। তো এইখনো আপোনালোকে কিনি ল'ব পাৰে। তো ভিডিঅ'টো এইখিনি লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।